নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ। আজি আমি ডিসকাস কৰিম ক্লাস 12 জিওগ্ৰাফিৰ ইউনিট 13 জনসংখ্যাৰ গাঁথনি। 13 নম্বৰ চেপ্টাৰটোৰ জনসংখ্যাৰ গাঁথনি। এই চেপ্টাৰটোৰ যি কুৱেশ্যন এনসাৰ আছে সেইবোৰ ডিসকাস কৰিম। ওকে, আৰু যিবোৰ কুৱেশ্যন এনসাৰ ৰৈ যাব সেইবোৰ মই পাৰ্ট 2 ভিডিঅ'ত দিম, আৰু পাৰ্ট 2 ভিডিঅ'ৰ লিংকটো ডেসক্ৰিপচনত থাকিব, তোমালোকে চাব পাৰে। ওকে, তো আহা আজি আমি কুৱেশ্যন এনসাৰবোৰ অতি সহজতে ডিসকাস কৰো। 13 নম্বৰৰ জনসংখ্যাৰ গাঁথনি। অতি চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্নটো আমাক কি কৈছে? 5 বছৰৰ অনুৰ্ধৰ শিশুৰ অনুপাত তলত দিয়া কোনখন জিলাৰ ভিতৰত সৰ্বনিম্ন? অপশন কিটা চোৱা, যোৰহাট, কামৰূপ, ধুবুৰী আৰু নগাঁও। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যোৰহাট। যোৰহাট জিলাত 5 বছৰৰ অনুৰ্ধৰ শিশুৰ অনুপাত সৰ্বনিম্ন। ওকে, নেক্সট কুৱেশ্যন, 2 নম্বৰ কুৱেশ্যনটো চোৱা। তলত দিয়া কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ বেছি? শিক্ষিত হাৰ কোনটো জিলাত বেছি? অপশন কিটা চোৱা, যোৰহাট, কামৰূপ গ্ৰাম্য, ডিব্ৰুগড় আৰু কাছাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যোৰহাট। যোৰহাট জিলা সকলোতকৈ বেছি সাক্ষৰতাৰ হাৰ। নেক্সট কুৱেশ্যনলৈ আগবঢ়াৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লোৱা, আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা, আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈকেও শ্বেয়াৰ কৰিবা। ওকে, আৰু 2025ত আহিবলগীয়া যি আহিব তাৰ সিলেবাসখন ইতিমধ্যে পাবলিশ হৈছে। আসাম হাই সেকেন্ডাৰী কাউন্সিলে পাবলিশ কৰিছে, আৰু সেই গোটেই সিলেবাসটো মই ডিসকাস কৰিছো। অতি সহজতে তোমালোকক বুজাই দিছিলো যে কি চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব, সেই চেপ্টাৰবোৰৰ ভিতৰত কোনকিটা আমাৰ এছামিজ মিডিয়ামে কোনবোৰ চেপ্টাৰ পঢ়িব লাগিব, গোটেইখিনি মই অতি সহজতে তোমালোকক বুজাই দিছো। যদি তোমালোকে চোৱা নাই সিলেবাসখন তেনেহলে ডেসক্ৰিপচনত যোৱা, সিলেবাসখনৰ ভিডিঅ'ৰ লিংক থাকিব, তোমালোকে ভিডিঅ'টো চাব পাৰিবা। যদি হাই সেকেন্ডাৰীত পঢ়ি আছা, আগন্তুক যি 2025ৰ হাই সেকেন্ডাৰী ফাইনেল এক্সাম আহি আছে, তাৰ কাৰণে এই চেনেলটোত তোমালোকে কিছুমান বিশেষ সুবিধা পাবা। সেই সুবিধাবোৰ হ'ল ক্লাস 12 জিওগ্ৰাফি সলিউশন 2025। 2025ৰ কাৰণে কমপ্লিট সলিউশন তোমালোকে পাবা জিওগ্ৰাফিৰ। প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰ উইথ সলিউশন। আগৰ বছৰ যিমানবোৰ কুৱেশ্যন পেপাৰ আহিছিল সেই কুৱেশ্যন পেপাৰবোৰ তোমালোকে পাবা, তাৰ লগতে তাৰ সলিউশন মানে উত্তৰবোৰো তোমালোকে পাবা। প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰ চেপ্টাৰ ওয়াইজ, প্ৰতিটো চেপ্টাৰৰ পৰাই আগৰ বছৰত কি কুৱেশ্যন আহিছিল বা কি ইম্পৰ্টেন্ট কুৱেশ্যন আহিব পাৰে সেই সকলোবোৰ তোমালোকে পাবা। এই সকলোবোৰ তোমালোকে ভিডিঅ'ৰ মাধ্যমেৰে জানিব আৰু বুজিব পাৰিবা। তাৰ লগতে তোমালোকে যদি বিচৰা যে পিডিএফও ডাউনলোড কৰিম তেনেহলে তোমালোকে পিডিএফ ডাউনলোড কৰিব পাৰিবা, আৰু কোনো ধৰণৰ পইচাৰ প্ৰয়োজন নহয়, একেবাৰে ফ্ৰী হয়। এভেইলেবল অন মাই টেলিগ্ৰাম চেনেল। মোৰ টেলিগ্ৰাম চেনেল ডিসক্ৰিপচনত লিংক আছে, টেলিগ্ৰাম চেনেলৰ তোমালোকে জয়েন হৈ কিনে তাৰ পৰা পিডিএফবোৰ ডাউনলোড কৰিব পাৰিবা। ওকে, তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। 3 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে? তলৰ কোনখন জিলাৰ জনসংখ্যাৰ ঘনত্বৰ হাৰ সৰ্বাধিক? কোনখন জিলাৰ জনসংখ্যাৰ ঘনত্ব, যি জনসংখ্যাৰ ঘনত্ব আছে তাৰ হাৰ সৰ্বাধিক? চোৱা, অপশন কিটা যোৰহাট, কামৰূপ, নগাঁও আৰু কাছাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ নগাঁও। নগাঁও জিলা জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি। নেক্সট কুৱেশ্যন 4 নম্বৰ, তলত দিয়া কোনখন জিলাৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ বেছি? জনসংখ্যাৰ ঘনত্বৰ হাৰ নগাঁৱত বেছি, আৰু 4 নম্বৰটো আমাক কৈছে যে কোনখন জিলাৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ, যে জনসংখ্যা বৃদ্ধি পাই আছে তাৰ হাৰ কোনখন জিলাত অতিকৈ বেছি? অপশন কিটা চোৱা, নলবাৰী, কামৰূপ, দৰং আৰু শিৱসাগৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কামৰূপ জিলা। জনসংখ্যা যি বৃদ্ধি হৈ আছে দিনক দিনে, সেই অনুযায়ী কামৰূপ জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বাধিক। বুজি পালা? নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। 5 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে? তলত দিয়া কোনখন জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ কম? ইয়াৰ আগতে আমি পঢ়িছিলো জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি কামৰূপ মহানগৰত, আৰু এবাৰ আমাক সুধিছে যে কোনখন জিলাৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কম। অপশন কিটা চোৱা, ধেমাজি, তিনিচুকীয়া, বৰপেটা, গোলাঘাট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গোলাঘাট। গোলাঘাটত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ অতিকৈ কম। নেক্সট কুৱেশ্যন 6 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে? 2001 চনৰ লোক গণনা মতে অসমৰ জনসংখ্যা কিমান? চোৱা, উত্তৰটো 2001 চনৰ
নেক্সট কুৱেশ্যন 9 নম্বৰটো আমাক কি কৈছে অসমত নাৰীৰ সাক্ষৰতাৰ হাৰ কিমান উত্তৰটো চাও অসমত নাৰীৰ সাক্ষৰতাৰ হাৰ 56.03% হয় কিমান 56.03% নেক্সট কুৱেশ্যন 10 নম্বৰটো আমাক কি কৈছে অসমত পুৰুষৰ সাক্ষৰতাৰ হাৰ কিমান অসমত পুৰুষৰ সাক্ষৰতাৰ হাৰ হ'ল 75.96% কিমান 75.96% বুজি পালা নেক্সট 11 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে অসমৰ কোনখন জিলাৰ শিক্ষিতৰ হাৰ বেছি অসমৰ কোনখন জিলাৰ শিক্ষিতৰ হাৰ বেছি মানে অধিক শিক্ষিত কোনখন জিলা উত্তৰটো চোৱা অসমৰ যোৰহাট জিলাত শিক্ষিতৰ হাৰ সৰ্বাধিক হয় যি শিক্ষাৰ গতি আছে বা শিক্ষিতৰ পাৰ্চেন্টেজ আছে শতাংশ আছে সেই বহুত বেছি যোৰহাট জিলাত সৰ্বাধিক বুজি পালা নেক্সট 12 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে অসমীয়া জনসাধাৰণৰ মাজত ধৰ্মীয় গাঁথনিৰ বিষয়ে লিখা অসমীয়া জনসাধাৰণৰ মাজত ধৰ্মীয় গাঁথনিৰ বিষয়ে লিখা মানে কোন কোন ধৰ্মৰ কিমান মানুহ আছে 2001 চনৰ এইটো হ'ল 2001 চনৰ লোকগণনা অনুসৰি অসমত মুঠ জনসংখ্যা 64.89% হিন্দু 30.92% মুছলমান 3.7% খ্ৰীষ্টিয়ান 0.19% বৌদ্ধ 0.09% জৈন 0.08% শিখ ধৰ্মাৱলম্বী আৰু অৱশিষ্ট 1.3% লোক জৰুখাপক অথবা নাস্তিক কি হয় নাস্তিক ভাৱধাৰাৰ অনুগামী বুজি পালা 64.89% কিমান হিন্দু ধৰ্মাৱলম্বী লোক আৰু 30.92% মুছলমান 3.7% খ্ৰীষ্টিয়ান আৰু 0.19% বৌদ্ধ ধৰ্মৰ মানুহ 0.9% জৈন ধৰ্মৰ মানুহ 0.8% শিখ ধৰ্মাৱলম্বীৰ মানুহ আৰু যি 1.3% আছে সেই সকল হল নাস্তিক ভাৱধাৰাৰ মানুহ মানে কোনো ধৰ্ম তেওঁলোকে নামানে বুজি পালা নেক্সট কুৱেশ্যন আগবাঢ়ো 13 নম্বৰ কুৱেশ্যনটো চোৱা অসমৰ জনসাধাৰণৰ জীৱিকাৰ উপায়সমূহ কি কি অসমৰ জনসাধাৰণৰ জীৱিকাৰ উপায়সমূহ কি কি চোৱা অসমৰ জনসাধাৰণৰ জীৱিকাৰ উপায়সমূহ হ'ল কৃষি কুটিৰ শিল্প উদ্যোগ আৰু সেৱা খণ্ডৰ কাৰ্যসমূহ কি কি অসমৰ জনসাধাৰণ বেছিকে কৃষি কাৰ্য নহলে কুটিৰ শিল্প নহবা উদ্যোগ আৰু সেৱা খণ্ড কাৰ্যসমূহৰ লগত জড়িত বুজি পালা নেক্সট 14 নম্বৰ কুৱেশ্যনটো চোৱা অসমীয়া নাৰীৰ জীৱিকাৰ উপায়সমূহ সম্পৰ্কে লিখা অসমীয়া যি নাৰীসকল আছে সেই নাৰীসকলৰ জীৱিকাৰ সম্পৰ্কে লিখিব দিছে অসমীয়া নাৰীৰ জীৱিকাৰ উপায়সমূহ হ'ল কুটিৰ শিল্প উদ্যোগ পৰিবহন আৰু সেৱা খণ্ড কাৰ্যসমূহ অসমীয়া নাৰীসকলৰ জীৱিকাবোৰ হ'ল যেনে কুটিৰ শিল্প উদ্যোগ পৰিবহন আৰু সেৱা খণ্ডৰ কাৰ্যসমূহ বুজি পালা নেক্সট 15 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে 2001 চনৰ তথ্য অনুসৰি অসমৰ কৰ্মজীৱী লোকৰ সংখ্যা কিমান 2001 চনৰ অনুসৰি অসমৰ কৰ্মজীৱী লোকৰ সংখ্যা কিমান 2001 চনৰ লোকপিয়ল অনুসৰি অসমৰ কৰ্মজীৱী লোকৰ সংখ্যা হ'ল 95,38,591 জন 95,38,591 জন 2001 চনৰ তথ্য অনুসৰি কৰ্মজীৱী লোক বুজি পালা নেক্সট 16 নম্বৰ কুৱেশ্যনটো চোৱা 2001 চনৰ হিচাপ অনুসৰি অসমৰ কৰ্মজীৱী পুৰুষৰ সংখ্যা কিমান 2001 চনৰ লোকপিয়ল অনুসৰি অসমৰ কৰ্মজীৱী পুৰুষৰ সংখ্যা কিমান চোৱা 2001 চনৰ লোকপিয়ল অনুসৰি অসমৰ কৰ্মজীৱী পুৰুষৰ সংখ্যা হ'ল 68,70,960 জন মানে 68,70,960 জন পুৰুষ কি হয় কৰ্মজীৱী পুৰুষ বুজি পালা নেক্সট 17 নম্বৰ কুৱেশ্যনটো চোৱা
2001 চনৰ হিচাপ অনুসৰি অসমৰ কৰ্মজীৱী মহিলাৰ সংখ্যা কিমান ইয়াৰ আগতে আমাক কিমান কি কৈছিল পুৰুষৰ সংখ্যা কিমান কৈছিল আৰু এতিয়া আমাক সুধিছে যে মহিলাৰ সংখ্যা কিমান 2001 চনৰ অনুসৰি 2001 চনৰ লোকপিয়ল অনুসৰি অসমৰ কৰ্মজীৱী মহিলাৰ সংখ্যা হ'ল 26,67,631 গৰাকী হয় 26,67,631 গৰাকী বুজি পালা নেক্সট কুৱেশ্যন 18 নম্বৰ কুৱেশ্যনটো চোৱা অসমৰ লিংগ অনুপাতৰ আৰ্হিত সম্বন্ধে এটি টোকা লিখা অসমৰ যি লিংগ অনুপাত আছে সেই লিংগ অনুপাতৰ আৰ্হিৰ সম্বন্ধে এটি টোকা লিখা চোৱা 2001 চনৰ গণনা অনুসৰি প্ৰতি 1000 পুৰুষৰ বিপৰীতে নাৰীৰ সংখ্যা মাত্ৰ 1000ৰ বিপৰীতে কিমান 932 গৰাকী হয় 1000 পুৰুষৰ বিপৰীতে 932 গৰাকী মহিলা এটোই হল কি অসমৰ লিংগ অনুপাত এই লিংগ অনুপাত সৰ্বভাৰতীয় পৰিসংখ্যা 933তকৈ হলেও নিম্ন পৰ্যায়ৰ হয় যি সৰ্বভাৰতীয় ভাৰতৰ ভিত্তিত যদি আমি চাব যাও প্ৰতি 1000 জনৰ বিপৰীতে 933 গৰাকী মহিলা কিন্তু অসমত কিমান প্ৰতি 1000ৰ বিপৰীতে 932 গৰাকী বুজি পালা আৰু লিংগানুপাত কি সৰ্বভাৰতীয় পৰিসংখ্যা 933ৰ কৈ হলেও নিম্ন পৰ্যায়ৰ বুজি পালা নেক্সট 19 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে আমাক অসমৰ পাহাৰীয়া আৰু সমভূমি অঞ্চলৰ জিলাসমূহৰ মাজত সাক্ষৰতা হাৰৰ পাৰ্থক্য লিখা অসমৰ যি পাহাৰীয়া জিলাসমূহ আছে আৰু সমভূমি জিলাসমূহ আছে সেই জিলাসমূহৰ যি সাক্ষৰতা যি শিক্ষাৰ হাৰ সেই হাৰৰ পাৰ্থক্য লিখিব দিছে চোৱা অসমৰ পাহাৰীয়া জিলাসমূহৰ সাক্ষৰতাৰ হাৰ সমভূমি অঞ্চলৰ জিলাসমূহৰ তুলনাত যথেষ্ট কম হয় যি পাহাৰীয়া জিলাসমূহ আছে সেই জিলাৰ যি শিক্ষিত হাৰ কম কাৰ অনুপাতে যি সমভূমি অঞ্চলৰ জিলাসমূহৰ অনুপাতে পাহাৰীয়া অঞ্চলৰ জিলাসমূহৰ শিক্ষিত হাৰ কম বুজি পালা নেক্সট কুৱেশ্যন 20 নম্বৰ কুৱেশ্যনটো চোৱা অসমৰ পাহাৰীয়া জিলাসমূহত কৰা অন্তৰণ কৃষি সম্পৰ্কে চমুকৈ লিখা পাহাৰীয়া জিলাসমূহত যি অন্তৰণ কৃষি কৰা হয় সেই কৃষিৰ সম্পৰ্কে আমাক চমুকৈ লিখিব দিছে অসমৰ পাৰ্বত্য জিলাসমূহত বছৰি প্ৰায় 700 বৰ্গ কিলোমিটাৰ অৰণ্যভূমি অন্তৰণ কৃষি বাবে মুকলি কৰা হয় একেৰাহে 2 বছৰ খেতি কৰাৰ পাছত এনেবোৰ কৃষিভূমি পৰিত্যাগ কৰা হয় বুজি পালা অসমৰ যি পাৰ্বত্য জিলাসমূহৰ বছৰি কিমান কৰা হয় 700 বৰ্গ কিলোমিটাৰ অৰণ্যভূমিৰ অন্তৰণ কৃষিৰ বাবে মুকলি কৰা হয় একেৰাহে 2 বছৰ খেতি কৰাৰ পিছত এনেবোৰ কৃষিভূমি পৰিত্যাগ কৰা হয় বুজি পালা মানে একেৰাহে যদি 2 বছৰ কৰা খেতি কৰে তাৰ পিছৰ 3 বছৰৰ সময়ত সেই ঠাইত খেতি নকৰে নেক্সট কুৱেশ্যন 21 নম্বৰ কুৱেশ্যনটো চোৱা অসমত কৃষকসকলে ব্যৱহাৰ কৰা অধিক উৎপাদনক্ষম ধানৰ প্ৰজাতিৰ বিষয়ে লিখা অসমত যে ধান উৎপাদন কৰা হয় সেই কি প্ৰকাৰৰ ধান উৎপাদন কৰা হয় সেই ধানৰ বিষয়ে আমাক লিখিব দিছে তাকে কৈছে অসমত কৃষকসকলে ব্যৱহাৰ কৰা অধিক উৎপাদনক্ষম ধানৰ প্ৰজাতিৰ বিষয়ে লিখিব দিছে সো বৰ্তমান সময়ত অসমত কৃষকসকলে অধিক উৎপাদনক্ষম জয়া পুখা আই বি8 পাইজং প্ৰভৃতিৰ সংকৰ প্ৰজাতিৰ ধানৰ খেতি কৰা দেখা যায় হয় এইবোৰ ধানৰ প্ৰজাতিৰ খেতি অসমত কৰা দেখা যায় বুজি পালা নেক্সট কুৱেশ্যন 22 নম্বৰটো আমাক কি কৈছে অসমৰ কৃষি কাৰ্যত ব্যৱহাৰ কৰা সামগ্ৰীসমূহৰ বিষয়ে এটি চমু টোকা লিখা অসমত যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰা হয় কৃষি কাৰ্যত সেই কৃষি সামগ্ৰীবোৰৰ বিষয়ে আমাক লিখিব দিছে উত্তৰটো চোৱা অসমৰ কৃষি কাৰ্যত পূৰ্বৰে পৰা ব্যৱহাৰ কৰি অহা প্ৰধান সামগ্ৰীসমূহ হ'ল নাঙল যুঁৱলি কোৰ কটাৰী দা কাঁচি আদি
হয় এইবোৰ আমাৰ কি অসমত পূৰ্বৰে পৰা ব্যৱহাৰ হৈছে আগৰ মানুহে কি নাঙল দিহে খেতি কৰিছিল বা মাটি চহাইছিল হয় না বেছিভাগ কোৰ মাৰিছিল হয় কটাৰী দা কাচি এইবোৰ ব্যৱহাৰ কৰিছিল শেহতীয়াভাৱে ট্ৰেক্টৰ পাৱাৰ টিলা আদি সমূহে অন্তৰ্ভুক্ত হৈছে আৰু শেহতীয়াকৈ এই যিবোৰ ট্ৰেক্টৰ বা যিমান ডাঙৰ ডাঙৰ মেচিনবোৰ আছে বা এডভান্স মেচিনবোৰ আছে এই মেচিনবোৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে বুজি পালা নেক্সট দীঘলীয়া প্ৰশ্ন উত্তৰ 23 নম্বৰটো আমাক কি কৈছে অসমৰ জলবায়ু বৈশিষ্ট্যৰ বিষয়ে লিখা অসমৰ যি জলবায়ু আছে এই জলবায়ু বৈশিষ্ট্যৰ বিষয়ে লিখিব উত্তৰটো চোৱা অসমৰ জলবায়ুক উপক্ৰান্তীয় সাৰাংশী মৌচুমী শ্ৰেণীৰ ভিতৰত ধৰা হয় যদিও জহনৰ বিভিন্ন অৱস্থানৰ জলবায়ুৰ মাজত ভালেমান প্ৰভেদ অতিশয় স্পষ্ট ৰূপত দেখা যায় অক্ষাংশ আৰু মৌচুমী বায়ুৰ গতিবিধিৰ উপৰিও ৰাজ্যখনৰ ভিন ভিন এলেকাৰ শিলবায়বীয় প্ৰতিৰূপ পৰাজ্যৰ এই ভূখণ্ডটোৰ ভৌগোলিক অৱস্থান আৰু ভূ আকৃতিক প্ৰগতি আন এলানি নিৰ্ণায়ক কাৰকৰ দ্বাৰা প্ৰভাৱান্বিত হৈ আছে সেয়েহে সৰ্বভাৰতীয় অথবা গোলকীয় পৰিসৰত প্ৰকাশ পোৱা উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ আদৰ্শ অৱস্থা এটা অসমত দুপ্ৰাপ্য ক্লডিমিৰ কুপেন তেওঁ এজন ভূগোল বিজ্ঞানী আছিল তেওঁ বিভিন্ন ধৰণৰ জলবায়ুৰ কি অন্তৰ্গত হয় সেইবোৰ তেওঁ প্ৰকাশ কৰিছিল প্ৰদৰ্শিত জলবায়ুৰ প্ৰতিৰূপ অনুসৰি অসমৰ জলবায়ুক উপক্ৰান্তীয় সাৰাংশিত গুৰুতাপী লক্ষণৰ জলবায়ুৰ অন্তৰ্গত কৰি অহা হৈছে কিন্তু বাস্তৱ ক্ষেত্ৰত অসমৰ ভিন ভিন ঠাইত ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ সময়ছোৱাত 13 সেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হোৱা দেখা যায় কিন্তু কিমান জানুৱাৰী মাহতো অসমৰ ভিন ভিন ঠাইত 13 সেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হোৱা দেখা যায় আকৌ সমগ্ৰ গংগেয় ক্ষেত্ৰতে প্ৰখৰ উত্তাপ আৰু বৃষ্টিহীন গ্ৰীষ্ম ঋতুৱে চিহ্নিত এপ্ৰিল আৰু মে মাহৰ সময়ছোৱাত অসমৰ বেলিকা এবিৰত বৃষ্টিমুখৰ হৈ থকা ফলত তাপমান ঠিক উত্তৰ ভাৰতৰ ফেব্ৰুৱাৰী মাহৰ নিচিনা হয় অসমৰ জলবায়ুৰ বেলিকা মৌচুমী বতাহ বৃষ্টিপাত প্ৰধান কাৰণ হলেও একমাত্ৰ কাৰণ নহয় ঠিক সেইদৰে ৰাজ্যখনৰ বিভিন্ন অৱস্থানত অনুভূত বায়ুমণ্ডলীয় তাপমানৰ ওপৰত অক্ষাংশ অথবা উচ্চতাৰ পৰিৱৰ্তে বৃষ্টিপাত মাসিক বিতৰণহে সৰ্বাধিক শক্তিশালী কাৰক হৈ থাকে ইফালে ভাৰতৰ অন্যত্ৰ বিৰল বুলিব পৰাকৈ অসমৰ জলবায়ু গ্ৰীষ্ম বুলিব পৰাকৈ কোনো এক নিৰ্দিষ্ট সময়সীমা নাই মে ছেপ্টেম্বৰ মাহৰ ভিতৰত তুলনামূলকভাৱে বৃষ্টিহীন অৱস্থাৰ দিনকেইটা গ্ৰীষ্ম দিন ৰূপে চিহ্নিত কৰিব পাৰি হয় যি মে আৰু ছেপ্টেম্বৰ আছে এই ছেপ্টেম্বৰ এইকেইটা মাহক কি বুলি কৰিব পাৰি দিনকেইটাক গ্ৰীষ্ম দিন ৰূপে চিহ্নিত কৰিব পাৰি ওকে তো আজিলৈ ইমানখিনি আছিল যদি ভিডিঅটো ভাল পালা তেনেহলে লাইক কৰা আৰু কমেন্ট কৰি জনোৱা আৰু বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰা বাকি যিবোৰ কোৱেশ্চন আনসাৰ ৰৈ গ'ল সেইবোৰ পাৰ্ট 2 ভিডিঅ'ত আহিব আৰু পাৰ্ট 2 ভিডিঅ'ৰ লিংকটো ডেসক্ৰিপচনত থাকিব তো তোমালোকে তাত গৈ পাৰ্ট 2 ভিডিঅ'টো চাব পাৰিবা ওকে তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই